Behind the busy streets of Guwahati lies a question. What truly shaped this city? Its kings? Its warriors? The Brahmaputra? Or its people? নৈবাগান এনাম সুন্দিয়া তাৰমানে এনেকুৱা ধুনীয়া ধুনীয়া নৈৰ পাৰখন এনেকুৱা লেতেৰা কৰিছে নহয় আমি দেখিবৰ কাৰণে আমি আৰু ঘিণ লগা হৈছে আমি দেখিলে অলপ ভাল লাগে নৈৰ পাৰো মানুহখিনিয়ে চাবলৈ আহে বহুত মানুহ আহে আৰু বহুত দূৰৰ পৰা আহে কেনে লাচিতক চাই কিনি আঁতৰি যায় মানে জেগাখিনি বহুত লেতেৰা জেগাত বুলিকে বোলে হেৰি কৰি যায় আকৌ সেইখিনি আমাক চাফ কৰি দিব লাগে চাফ কৰি দিলে আমি লাচিতক আমি হেৰি যাই দিলে ভাল লাগে যি সময়ত 1667 চনত প্ৰথম মিৰ্জুমলাই তেওঁলোকে অসম মাৰিবলৈ আহিছিল মানে অসম আক্ৰমণ কৰিবলৈ আহিছিল সেইখিনি সময়ৰ কথা যদি আপোনালোকক আমি সোঁৱৰাই দিব বিচাৰোঁ এই কাৰণে সোঁৱৰাই দিব বিচাৰোঁ যে মহাবীৰ লাচিতে তাৰ আগত কি দায়িত্ব পাইছিল আপোনাৰ খৰা বৰুৱা মৰংগী ফুকন তাৰপিছত আপোনাৰ শেষত গৈ তেওঁ বৰফুকন হ'ল তাৰপিছত তেখেতে এইবিলাক দায়িত্ব তেখেতৰ মানে কৰ্মপটুতা ৰাজভক্তি দেশভক্তিৰ পৰিচয় পায় সেই সময়ৰ স্বৰ্গদেউ চক্ৰধৰ সিংহই তেখেতক দায়িত্ব প্ৰদান কৰিছিল গতিকে যেতিয়া মিৰ্জুমলাই মৰংগীক চাউনি পাতি অসম আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া বীৰ লাচিতে তেখেতৰ শুনিপোন যুদ্ধ কৌশলৰ ৰণকৌশলত মিৰ্জুমলাক তাৰমানে তেওঁক মানে অসম আক্ৰমণ কৰিবৰ কাৰণে সুযোগেই প্ৰদান নকৰিলে এটা সময়ত মিৰ্জুমলাই অসম আক্ৰমণ কৰিব এৰি মানে এক কথাত মুক পৰাভৱ হৈ তেওঁ অসম এৰি যাব লগা হৈছিল গতিকে এয়া আছিল লাচিত বৰফুকনৰ মানে বীৰগাথা ঔৰংগজেবে যেতিয়া দ্বিতীয়বাৰৰ কাৰণে আকৌ অসম মাৰিবৰ কাৰণে অসম আক্ৰমণ কৰিবৰ কাৰণে আপোনাৰ 1670 চন মানৰ শেষৰ ফালে আপোনাৰ অম্বৰৰ ৰজা ৰামসিংহক তেওঁ প্ৰেৰণ কৰিলে আৰু অম্বৰৰ ৰজা ৰামসিংহই ধুমধামেৰে অসম আক্ৰমণ কৰিবলৈ তেওঁ আহিছিল আৰু অসম আক্ৰমণ কৰিবলৈ আহি তেওঁ বিভিন্ন ঠাইত ছাউনি পাতিছিল ছাউনি পাতি অসম কেনেকৈ আক্ৰমণ কৰিলে অসমক পৰাভৱ কৰিব পাৰি এই কথাবিলাক তেওঁ চিন্তা কৰিছিল কিন্তু তাৰ তদনুৰূপভাৱে আমাৰ আহোম যুঁজাৰু বীৰ লাচিতৰ তত্বাৱধানত স্বৰ্গদেউ চক্ৰধৰ সিংহই অসম ৰক্ষাৰ দায়িত্ব প্ৰদান কৰিছিল তেওঁৰ বিশ্বস্ত সেনা লাচিত বৰফুকনক আৰু লাচিত বৰফুকনে তেওঁৰ দায়িত্ব লৈয়ে কেনেকৈ আপোনাৰ ৰামসিংহক পৰাভৱ কৰিব পাৰি তেওঁ ৰণকৌশল নিৰ্মাণ কৰিছিল Guwahati wasn't always Guwahati. Long before Guwahati became the gateway to northeast India, it was known by another name, a name linked to kings, legends, and ancient Assam. So how did Pragjotishpura become the city we know today? পূজাৰীক তেখেতে এষাৰ কথা কৈ গৈছিল যে ব্ৰাহ্মণক তেওঁ কৈ গৈছিল যে লাচিতৰ দৰে অসমৰ দৰে এনেকুৱা মহান কৰ্মপটু আৰু দেশক ভালপোৱা বীৰ যদি থাকে তেতিয়াহ'লে কোনো ৰজা বা কোনো বিশেষ ৰজায়ো অসমক আক্ৰমণ কৰিব নোৱাৰে ইয়াৰ কথাবিলাক আমি লাচিতৰ কথাৰে কৈ শেষ কৰিব নোৱাৰোঁ পৰ্যায়ক্ৰমে তেওঁ আমাৰ অশ্লকান্তলৈ যেতিয়া মোগল সেনাই আক্ৰমণ কৰিবলৈ আহিছিল তাৰপিছত আমাৰ সমান্তৰালকৈ আজিৰ যি কামাখ্যা মন্দিৰৰ নীলাচল পাহাৰত অৱতীৰ্ণ হৈ আছে এই নীলাচল পাহাৰৰ দাঁতিত যিসকল মোগলে আমাৰ অসম আক্ৰমণৰ কাৰণে ৰণকৌশল আয়ত্ত কৰিছিল এই গোটেইবিলাক সকলো লাচিতে বীৰ যুঁজাৰু হিচাপে তেওঁ নেউৰীয়া গাৰে হ'লেও যুঁজাৰুসকলক উৎসাহিত কৰিবৰ কাৰণে তেওঁ নিজেই মানে যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু তদনুৰূপভাৱে আপুনি যদি লাচিতৰ কথাৰে যদি আমি পুৰুৱা প্ৰসংগলৈ লৈ আহোঁ সেই মোগলক ভেটিবৰ কাৰণে সেই ৰামসিংহক ভেটিবৰ কাৰণে আমাৰ কুৰুৱাত দায়িত্ব প্ৰদান কৰা হৈছিল কুৰুৱাত গড় নিৰ্মাণ কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰা হৈছিল বাকচল বৰপাত্ৰ বৰগোহাঁই এই ধৰণৰ যিবিলাক ৰণকৌশল এই যুদ্ধ কৌশল এই কথাবিলাক আপোনাৰ লাচিতৰ পৰা আমি আজি বহুত শিকিব লগা আছে আৰু অসমীয়া হিচাপে
আমি নিজৰ দেশক কেনেকৈ ভাল পাব লাগে, নিজৰ জাতিটোক কেনেকৈ ৰক্ষা কৰিব লাগে, এই কথাবিলাক আমি সকলো যুৱ প্ৰজন্মই হওক বা সকলো দেশপ্ৰেমিকে ইয়াক তাৰমানে আত্মাত অন্তঃকৰণে আমি ল'ব লাগে। গুৱাহাটীৰ কথাখিনি অহাৰ লগে লগে আমি গুৱাহাটী কেনেকুৱাকৈ কিয় গুৱাহাটীৰ নাম পালে এই কথাৰো আমি অলপ কিছু কথা আমি জনাৰ কথা আপোনালোকক ক'ব লাগিব। গুৱাহাটীখন যিখন বৰ্তমান আজিৰ গুৱাহাটী, আজি মহানগৰ, এই গুৱাহাটীখন পূৰ্বতে বিভিন্ন গুহাৰে পৰিপূৰ্ণ হাবি জংঘলেৰে ভৰা আছিল। মানে এই গুহাবিলাক, এই গছবিলাক এটা মানে নিৰ্দিষ্ট শাৰী শাৰীকৈ আছিল। মানে শাৰী শাৰীকৈ থকাৰ কাৰণে এই গুহাবিলাক এটা নিৰ্দিষ্ট শৃংখলাৰ মাজত থকাৰ কাৰণে ইয়াক কি কোৱা হয়, গুৱাহাটী। হাতী মানে শব্দৰ অৰ্থ হ'ল শাৰী, শাৰী শাৰীকৈ থকা, অৰ্থাৎ গুৱাহাটী। তেতিয়াৰ পৰাই আমি লোকবিশ্বাস মতে গুৱাহাটীৰ নামটো হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ। গতিকে ইতিহাস সম্পৰ্কীয় যথেষ্ট কথা আছে, ইতিহাস সম্পৰ্কীয় বহু কথা আছে, এইবিলাক অধ্যয়নৰ প্ৰয়োজন আছে। অধ্যয়ন কৰি আমি এইবিলাক কথা পুংখানুপুংখ মানে সত্য তথ্য বিশ্লেষণ কৰি এইবিলাক আমি প্ৰচাৰ কৰিব লাগিব। আমি কিছুমান কথা কোৱা হৈছে যদিও গোটেই কথাবিলাকে আমি সত্য কৈছোঁ বুলিও আমি ধৰি ল'ব নোৱাৰোঁ, কিন্তু বেছিখিনিয়ে আমি সত্য কথা আমি প্ৰকাশ কৰিছোঁ। তাৰপিছত আমি জনামতে আমাৰ নিকটৱৰ্তী আন এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ, এই হিন্দু প্ৰধান ৰাষ্ট্ৰ নেপালৰ যিসকল পূজাৰীয়ে, এই নেপালৰ কিছুসকল পূজাৰীয়ে ইয়াত হেনো এই কামাখ্যা দেৱীৰ পূজাৰী হিচাপে কাম কৰিছিল। গতিকে আজি সেই অনাৰ্যৰ এইটো যোগিনী তন্ত্ৰত যদি মতে আমি কথাখিনি ক'বলৈ গৈছোঁ, যোগিনী তন্ত্ৰত কিছু কথা এই বিষয়ে উল্লেখ আছে। আজি যদি আমি এতিয়া অনাৰ্যৰ দেৱী কামাখ্যা আজি আৰ্যৰ বেদীত স্থাপিত হৈছে, গতিকে আজি গোটেই বিশ্বতে বা গোটেই ভাৰতবৰ্ষতে মানে আমাৰ তীৰ্থস্থান কামাখ্যাৰ কথা আমি খুব সজোৰে ক'ব পাৰোঁ। কামাখ্যা পূজা মানে সকলোৱে সভক্তিৰে আজি বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অম্বুবাচীৰ সময়ত কামাখ্যাৰ ওচৰলৈ আহে বা কামাখ্যা দেৱীক পূজা অৰ্চনা কৰিবলৈ আহে। গতিকে কামাখ্যা যে এটা শক্তি আৰু মানে আৰাধ্যাৰ দেৱী, এই কথা আমি নুই নকৰোঁ। গতিকে আমি কামাখ্যা দেৱীক আমাৰ অন্তৰেৰে সদায় প্ৰণাম আৰু পূজা কৰোঁ। অসমৰ প্ৰতিজন সেনাই এজন যোদ্ধা, অসমৰ প্ৰতিজন সেনাই এজন ৰজা, অসমৰ প্ৰতিজন সেনাই এজন নাও চলাব পৰা, অসমৰ প্ৰতিজন সেনাই এজন গুলী বাৰুদ চলাব পৰা, ধনুকাৰ চলাব পৰা, 10টা গুণেৰে সমৃদ্ধ, 10তকৈও অধিক গুণেৰে সমৃদ্ধ প্ৰতিটো সেনা বুলি তেখেতে নিজে স্বীকাৰ কৰি থৈ গৈছে।